নমস্কাৰ মই আজি এটা আসন কৰিব কাৰণে ওলাইছো যেটো আসন কৰি কেনে আপোনালোকৰ বহু ধৰণৰ বেমাৰ আজাৰৰ পৰা লাভ পাব পাৰে তো বিশেষকৈ যিসকলৰ কঁকালৰ বিষ আৰু পেটৰ যিসকলৰ চৰ্বি কমাবৰ কাৰণে হজম শক্তি যিসকলৰ ডাইজেশ্যনৰ প্ৰব্লেম আছে বা কনষ্টিপেশ্যন যিসকলৰ লেট্ৰিন ক্লিয়াৰ নহয় তো আৰু যিসকলৰ আমাৰ কঁকালৰ পৰা ভৰিৰ দুইখন যিসকলৰ জিনজিননি হয় যেটো সাইটিকাৰ প্ৰব্লেম বুলি কয় তো এই সমস্যাৰ পৰা বহুত লাভ পাব পাৰে এই আসনটো কৰিলে তো এই আসনটো কেনেকৈ কৰে তো আজি মই আপোনালোকক দেখাব ওলাইছো প্ৰথমতে এনেধৰণে তললৈ কৰি হৈ যাব টুটৰি আমাৰ মেটত লগাই ৰাখিব আৰু দুইখন হাত প্ৰথমতে পিছফালে ৰাখিব একত লাহেকৈ উশাহ লৈ দুইখন হাত বুকুৰ ওচৰলৈ আনিব আৰু লগে লগে আমাৰ কপাল এনেধৰণে মেটত লগাব আৰু দুইখন ভৰি আমাৰ গেৰুহা লগাই ৰাখিব আৰু দুই উশাহ লৈ লাহে লাহে নিজৰ সুবিধা অনুযায়ী যিমানখিনি পাৰে নিজৰ সুবিধা অনুযায়ী দুইখন হাত এনেধৰণে চিধা কৰিব চাব আৰু ডিঙিটো যিমান পাৰে পিছলৈ কৰিব আৰু আমাৰ যি কান্ধৰ যিটো শোল্ডাৰ আছে শোল্ডাৰটো যিমান পাৰে পিছলৈ এনেধৰণে টানি ৰাখিবৰ কাৰণে যত্ন কৰিব এনেকৈ চপাই নাৰাখিব যিমান পাৰে আমি এনেধৰণে টানি ৰাখিবৰ কাৰণে যত্ন কৰিম আৰু দুইখন হাত যিমান পাৰে চিধা কৰি ডিঙিটো এৰি দৃষ্টি যিমান পাৰে ওপৰত চাবৰ কাৰণে যত্ন কৰিব এনেধৰণে এইটো অৱস্থাত আপোনালোকে 30 ছেকেণ্ডমান সময় ৰখিবৰ কাৰণে যত্ন কৰিব তাৰপিছত লাহে লাহে উশাহ এৰি এৰি আমাৰ টুটৰি মেটত লগাব আৰু দুইখন হাত ধুই লাহেকৈ গাৰ কাষত ৰাখিব এনেধৰণে কৰাৰ পিছত অলপ সময়ৰ কাৰণে আপুনি মকৰাসন লৈ ল'ব আপোনালোকে দুইখন হাত এনেধৰণে দুই হাতৰ কিলানতি ধৰিব একত আৰু দুই লাহেকৈ ডিঙিটো সুবিধা অনুযায়ী বেকা কৰি ল'ব আৰু তিনি দুইখন ভৰি ফাঁক কৰি দুইখন ভৰি গেৰুহা এনেধৰণে ভিতৰৰ ফালে কৰি কিনে অলপ সময় এনেধৰণে ৰেষ্ট লৈ ল'ব এতিয়া যি আমাৰ কঁকালত যিটো টান চাপ পৰে এই মকৰাসনৰ ফলত সেই কঁকালৰ যিটো টান চাপ সেইটো নাইকিয়া হ'ব